আজিৰ ক্লাছত NCERT আৰু SCERTৰ কিতাপৰ পৰা মষ্ট ইম্পৰ্টেণ্ট এণ্ড মষ্ট চিলেক্টেড আৰু কমন বিভিন্ন এক্সামত অহা 12টা কমন কুৱেশ্যন আলোচনা কৰিম আৰু সেই 12টা কুৱেশ্যনৰ পৰা কোনে কিমানটা কুৱেশ্যন এনচাৰ কাৰেক্ট কৰিব পাৰে ট্ৰাই কৰিবা আৰু কমেণ্টত মোক লাষ্টত কমেণ্ট কৰি জনাবা কিমানটা উত্তৰ কৰিলা আৰু আজিৰ ছেশ্যনটো বা আজিৰ ক্লাছটো কেনেকুৱা হৈছে। বিশেষকৈ ইয়াতে আমি ADRE আৰু আসাম পুলিচৰ কাৰণে বা DME এক্সামটোৰ কাৰণে সেইখিনি ফ'কাছ কৰি পেলাই আমি কুৱেশ্যনখিনি প্ৰিপেয়াৰ কৰা হৈছে। আজিৰ ছেশ্যনৰ 1 নম্বৰ কুৱেশ্যনটোত আছে অৰ্থশাস্ত্ৰৰ পুৰণি নাম কি আছিল? ইয়াতে অৰ্থশাস্ত্ৰৰ পুৰণি নাম অল নেম সুধিছে। ইয়াতে 4টা অপশ্যন আছে, ৰাজনীতি, দণ্ডনীতি, অৰ্থনীতি আৰু সমাজনীতি। মই ভাবিছোঁ আজি চাগে সেই কুৱেশ্যনটো এনেধৰণে প্ৰথম পাইছে। আগতেতো আমি অৰ্থশাস্ত্ৰ কোনে লিখিছিলে বা কি ভাষাত লিখা হয় এইখিনি বিভিন্ন কিতাপ বা বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত আমি পঢ়িছোঁ, কিন্তু এইটো কুৱেশ্যন আজি চাগে প্ৰথম। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, দণ্ডনীতি। বহুতে ভাবি আছিলে চাগে এইটো ৰাজনীতি, পলিটিক্স বা ইকনমিক্স বুলি। ইয়াৰে পুৰণি নাম আছিলে দণ্ডনীতি। আৰু কুৱেশ্যনখিনি ডিছকাছ কৰাৰ লগতে সেই কুৱেশ্যনটোৰ লগত লিংক থকা বা ৰিলেটেড থকা আমি ইম্পৰ্টেণ্ট পইণ্টখিনিও আলোচনা কৰিম, যিখিনি আমাৰ এক্সাম দিশৰ পৰা চালে ইম্পৰ্টেণ্ট হয়। এতিয়া চোৱা, অৰ্থশাস্ত্ৰ ইয়াতে সুধিব পাৰে অৰ্থশাস্ত্ৰ কোনে লিখিছিলে। চ' মনত ৰাখিবা কৌটিল্যই অৰ্থশাস্ত্ৰ লিখিছিল। আৰু কৌটিল্যৰ আন এটা নাম আছিল, আমি কৌটিল্য বুলি কওঁ একচুৱেলি, টু নহয় ইচিকাৰে হয়, কৌটিল্য হ'ল। একেটাৰ আন এটা নাম আছিলে চাণক্য। এই চাণক্যই সেইখন কিতাপ বা গ্ৰন্থ লিখিছিলে। আৰু ইয়াতে কি আছে, ৰাজনীতি, অৰ্থনীতি আৰু সামৰিক কৌশলৰ এখন গুৰুত্বপূৰ্ণ দলিল, এখন দলিলৰ নিচিনা আছিলে। তাতে ৰাইজক কেনেকৈ পৰিচালনা কৰিব লাগে বা দেশখনৰ ইকনমিক্সটো কেনেকৈ আগবঢ়াই নিব লাগে, ঠিক আছে, এই বিষয়ে এইখন কিতাপত লিখা হৈছিলে। ছেকেণ্ড পইণ্টটো চোৱা, প্ৰাচীন নাম ইয়াতে এনচিয়েণ্ট নেম বুলি ক'ব পাৰিম আমি ইংলিছত যদি কওঁ। ইয়াক দণ্ডনীতি বুলি কোৱা হৈছিলে। দণ্ডনীতি বুলি কোৱা হয় যাৰ অৰ্থ হ'ল আসন ব্যৱস্থা, নীতি নিয়ম জৰিয়তে ৰাজ্য পৰিচালনা কৰা, যিকোনো নীতি নিয়মৰ অনুযায়ী ৰাজ্যখন বা দেশখনক পৰিচালনা কৰা বিষয় ইয়াতে লিখা হৈছিলে বা ইয়াৰ মিনিংটো হয়। চ' মই ভাবোঁ যিসকল বৰ্তমান 10 পাছ 8 পাছ MLA আছে বা যেনেকৈ মিনিষ্টাৰ আছে, কিছুমানক কৈছোঁ, সকলোকে কোৱা নাই, একেসকলে সেই অৰ্থশাস্ত্ৰখন ষ্টাডি কৰাৰ বহুত জৰুৰী আছে। কাৰণ ইয়াতে সমাজৰ কাৰণে জনকল্যাণমূলক বা সমাজ কল্যাণমুখী কাম কেনেধৰণে কৰিব লাগে এইখিনি ইয়াতে পাই যাব। নেক্সট 3 নম্বৰ পইণ্টটোত আছে এই গ্ৰন্থখন 15খন কিতাপৰ সমষ্টি। এতিয়া অৰ্থশাস্ত্ৰ বুলি ক'লে এখন কিতাপ নহয়, 15খন কিতাপ একেলগ কৰি পেলাই মাত্ৰ এখন কিতাপ বনোৱা হৈছে। সমষ্টি মানে একেলগ কৰিছে। আৰু এই অৰ্থশাস্ত্ৰত 150টা অধ্যায় আছে। কেইটা অধ্যায় আছে? 150টা অধ্যায় আছে। আৰু 6টা শ্লোক আছে, 6টা শ্লোকৰ সমষ্টি। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল অৰ্থশাস্ত্ৰ কি ভাষাত লিখিছিলে। চ' এইটো হ'ব সংস্কৃত হ'ল। সংস্কৃত ভাষাত লিখা হৈছিলে, মনত ৰাখিব দেই, সংস্কৃত। অ'কে, এইটো সুধিব পাৰে প্ৰশ্নত, মানে সোধে। চ' এই গোটেইখিনি পইণ্ট কোনকেইটা মনত ৰাখিব লাগিব, কোনে লিখিছিলে, এইটো হ'ব কৌটিল্য। আৰু পুৰণি নাম দণ্ডনীতি, কেইখন কিতাপৰ সমষ্টি, 15খন কিতাপৰ সমষ্টি, কেইটা শ্লোক আছে, 6টা শ্লোক আছে, কেইটা অধ্যায় আছে, 150টা, আৰু তোমাৰ কি ভাষাত লিখিছিলে, এইটো হ'ব সংস্কৃত। এই পইণ্টখিনি যদি মনত ৰাখিব পাৰে তেতিয়াহ'লে বেলেগ কিতাপ বা ইউটিউবত টাইম ৱাষ্ট কৰি পেলাই পঢ়িব লগা নহয়। আৰু ষ্টাৰ্টিঙতে ক'ম, যিসকলে আমাৰ চেনেলটো ফ'ল' কৰিছে বা সেই পিডিএফখিনি ল'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত বা কমেণ্ট ছেকশ্যনত মোৰ হোৱাটছআপৰ লিংক দিয়া আছে, তাত জইন কৰিবা। জইন কৰাৰ লগে লগে সেই পিডিএফটো পাই যাবা, মই গ্ৰুপত শ্বেয়াৰ কৰি থৈ দিম। অ'কে, চ' মনত ৰাখিব। তাৰপাছত ছেকেণ্ড কুৱেশ্যনটো মই সদায় ৰেফাৰ কৰোঁ। আমি ADRE 2.0ৰ কাৰণে মই ক্লাছ কৰিছিলোঁ, তাতে কেইবাজনো ছাকচেছ হ'ল। আছাম পুলিচৰ কাৰণে কৰিলোঁ, DLEDৰ কাৰণে কৰিলোঁ। চ' তাৰ পৰা মই এটা ক্লিয়াৰকৈ এটা এডভাইচ দিব বিচাৰিম যে যিসকল আপকামিং ADRE 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্স লওক, মেথামেটিক্স বুক লওক, 6, 7, 8ৰ ছ'চিয়েল ছায়েন্স মেথামেটিক্স কিতাপ কিনি লওক আৰু ষ্টাডি কৰক। তাতে বেলেগ গাইড বুক কিনাৰ কোনো প্ৰয়োজন নাই। আৰু আজি কিতাপ কিনিব নালাগেই, কাৰণ ইউটিউববিলাকতে ইমান ধুনীয়া ধুনীয়া ইউটিউব চেনেল আছে, তাতে চিলেবাছ পায়, কোনবিলাক কেনেধৰণৰ ৰিলেটেড পইণ্টখিনি পায়, এইখিনি পঢ়িব লাগে। জাষ্ট SCERT কিতাপখিনি পঢ়িব লাগে। ছেকেণ্ড কুৱেশ্যনটো চোৱা, এই ছেকেণ্ড কুৱেশ্যনটো 2022 আই থিংক দেই,
তাতে আসাম পুলিচৰ SI পৰীক্ষা ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল আৰু এই কুৱেশ্যনটো আহিছিলে ঠিক আছে কুৱেশ্যনটো সিংহ তাকেনে ভাগ তাকে সেইটো উঠিছিলে অ'কে চ' এইটো ইম্পৰ্টেণ্ট হয় ইয়াতে উঠিছে অশোক স্তম্ভত প্ৰকৃততে কেইটা সিংহ আছে কেইটা লায়নছ আছে বুলি উঠিছে মনত ৰাখিবা অপশ্যন এত আছে 2টা অপশ্যন বিত আছে 3টা অপশ্যন চিত আছে 4টা অপশ্যন ডিত আছে 5টা চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব 4টা মই ইয়াতে পিকচাৰটো দেখুৱাই দিছোঁ আমাৰ গোটা পইচাবিলাকতো এইটো থাকে চ' মনত ৰাখিবা আমি 3টাই দেখোঁ কিন্তু বেক চাইডতো এটা থাকি যায় অ'কে বেক চাইডতো এটা থাকি যায় এনেকৈ আছে নহয় এইফালে মুভ কৰি আছে আৰু এইফালে বেক চাইডত মুভ কৰি আছে অ'কে চ' মনত ৰাখিব কেইটা থাকে 4টা যাৰ কাৰণে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইয়াৰ লগতো ৰিলেটেড পইণ্ট আছে আমি টুক্কা নামাৰোঁ অনলি MCQ কুৱেশ্যন আমি ডিছকাছ নকৰোঁ যিখিনি ইম্পৰ্টেণ্ট এই গোটেইখিনি আমি ডিছকাছ কৰিম যাতে আমাৰ ইউটিউব চেনেলত চোৱাৰ লগে লগে MB কৰেজ কৰি চাইছে ন টাইম ৱাছ কৰি পেলাই কিবা এটা কিবাৰ কাৰণে চ' এইখিনি লাভ হ'ব লাগিব এনে টাইম পাছ কৰিব নহয় ইয়াত চোৱা অশোক স্তম্ভত প্ৰকৃততে 4টা সিংহ আছে কেইটা আছে 4টা আৰু এইটো কোনে ইষ্টাব্লিছ কৰিছিলে অশোক স্তম্ভ কোনে ইষ্টাব্লিছ কৰিছিলে মৌৰ্য বংশৰ বা মৌৰ্য ডাইনেষ্টিৰ সৰ্বশ্ৰেষ্ঠ ৰজা সম্ৰাট অশোকে অশোক স্তম্ভ তেওঁৰ আহন কালত নিৰ্মাণ কৰিছিল এতিয়া চা ইমান ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে 2টা পইণ্ট সোমাই আছে চাব দেই মৌৰ্য বংশৰ বা মৌৰ্য ডাইনেষ্টিৰ সৰ্বশ্ৰেষ্ঠ ৰজা বা শ্ৰেষ্ঠ ৰজাজন কোন আছিলে বা সম্ৰাট কোন আছিলে অশোক আৰু অশোকে তেওঁৰ আসন কালত অশোক স্তম্ভ প্ৰতিষ্ঠা কৰিছিলে এটা কুৱেশ্যনটোত আপোনালোকক যদি সোধে যে অশোক স্তম্ভ কোনজন ৰজাই নিৰ্মাণ কৰিছিলে বা কোনজন ৰজাৰ আসন কালত এই অশোক স্তম্ভটো নিৰ্মাণ কৰা হৈছিল চ' মনত ৰাখিলে নহয় সম্ৰাট অশোক অ'কে মনত ৰাখিব আৰু ছেকেণ্ড পইণ্টটো চোৱা তেওঁ নিৰ্মাণ কৰা অশোক স্তম্ভৰ পৰাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা অশোক চক্ৰ এতিয়া আমাৰ নেশ্যনেল ফ্লেগ আমাৰ জাতীয় পতাকাখন আপোনালোকে চাইছে বা মই ইয়াতো লগাই দিছোঁ ইয়াত যিটো চক্ৰ আছে মাজত হ'ল ইয়াতে 24ডাল স্পক আছে এইটো সুধে দেই কেতিয়াবাই 24ডাল স্পক আছে চক্ৰ হ'ল চক্ৰটো ক'ৰ পৰা লোৱা হৈছে ইয়াৰ পৰাই লোৱা হৈছে মনত ৰাখিব দেই এই কথাটো মনত ৰাখিব অশোক স্তম্ভৰ পৰাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা অশোক চক্ৰটো ক'ৰ পৰা লোৱা হৈছে অশোক স্তম্ভৰ পৰা মনত ৰাখিব তেওঁ আৰু এটা প্ৰশ্ন ইয়াতে আহে দেই মানে মৌৰ্য বংশৰ কোনজন ৰজাই বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে সেইটো পৰীক্ষাটোতে চ' তেওঁ কি ধৰ্ম গ্ৰহণ কৰিছিলে বুদ্ধ ধৰ্ম অ'কে বুদ্ধ ধৰ্ম কোনে গ্ৰহণ কৰিছিলে অশোকে গ্ৰহণ কৰিছিলে আৰু সেই ধৰ্ম গ্ৰহণ কৰিয়ে একেটাৰ ৰাইজত হ'ল চিকাৰ মানে মানে কি কৰা পশু পক্ষীক চিকাৰ কৰি বধ কৰা এই প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলে অনুপ্ৰাণিত হ'ল যে জীৱ জন্তু হত্যা কৰিব নালাগে ইয়াতে বুদ্ধ ধৰ্মত কৈছে যে মানুহ শান্তিৰে জীৱন যাপন কৰিবৰ কাৰণে বলি প্ৰথা বা কোনো বস্তুক জীৱ হত্যা কৰি বলিদান দিব নালাগে অ'কে এইটো বিশ্বাস আছে চ' এইটো অনুপ্ৰেৰণা হৈ এইখিনি কি হ'ল চিকাৰ কৰা ছিষ্টেমটো বা পদ্ধতিটো একেবাৰে বন্ধ কৰি দিছিলে আৰু এই বুদ্ধ ধৰ্ম যে গ্ৰহণ কৰিলে বা চিকাৰ কৰা যে বন্ধ কৰিলে আৰু চিকাৰ কৰা বন্ধ কৰাৰ লগতে জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ হকে সজাগতা সৃষ্টি কৰা প্ৰথম শাসক আছিলে প্ৰথম ৰজা জীৱ জন্তু যে আমি সুৰক্ষা দিব লাগে এই সম্পৰ্কত সজাগতা সৃষ্টি কৰা প্ৰথমজন ৰজাই হ'ল অশোক এইকাৰণে একেটা কোৱা হয় মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ইয়াতে মই এটা কথা ক'ব পাহৰিলোঁ ইয়াতে আমি ST মানুহ মিচিং মানুহ আমাৰতো আছামিজটো ব্ৰকেন লেংগুৱেজ আহে চ' এইবিলাক পঢ়িব আহিছে যেতিয়া এইবিলাক খুচুৰি নাথাকিব কিছুমানে খুচুৰিব পাৰে হ'ল চব মেইনলি বুজি পাইছনে নাই হ'ল এইখিনিক চাব ট্ৰাই কৰক নহ'লে এই 5 বছৰত যদি চাকৰি ল'ব নোৱাৰে লাইফটো বেকাৰৰ নিচিনা হৈ যাবগৈ অ'কে এইখিনি মনত ৰাখিব আৰু ছেকেণ্ড পইণ্টটো চোৱা চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিলে কোনে মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে চন্দ্ৰগুপ্ত অ'কে চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰিছিলে কিমান চনত নুসুধে এইটো হ'লেও মই দিছোঁ 324 খ্ৰীষ্টপূৰ্বত
অ'কে, চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰিছিলে এই ডাইনেষ্টিটো। আৰু তেওঁক ভাৰতৰ ঐতিহাসিক সম্ৰাট বুলি কোৱা হয়। কোনজন ৰজাক ভাৰতৰ ঐতিহাসিক সম্ৰাট বুলি কোৱা হয় বুলি ক'লে ক'ব লাগিব চন্দ্ৰগুপ্ত। চন্দ্ৰগুপ্ত মৌৰ্য। অ'কে, নেক্সট পইণ্টটো চোৱা। এতিয়া কৌটিল্য কাহিনীটো আহিবগৈ পুনৰ। ইয়াতে চাণক্যৰ কাহিনীটো মই অলৰেডি ক'লোৱে। এই সময়ত প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে এডভাইচ দিয়াবিলাকক, যিসকলে এডভাইচ দিয়ে তেখেতসকলক প্ৰধানমন্ত্ৰী নামেৰে অভিহিত কৰা হৈছিলে। এই বংশৰ প্ৰধানমন্ত্ৰী আছিল কৌটিল্য আৰু তেওঁ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে। এইখিনি ক'লোঁ, এইটো কোৱাৰ প্ৰয়োজন নাই এতিয়া। আৰু এতিয়া ৰাজধানীৰ কথাটো সুধিব পাৰে দেই। এই ডাইনেষ্টিৰ ৰাজধানী ক'ত আছিলে? পাটলিপুত্ৰ। পাটালিপুত্ৰ নহয়, একচুৱেলি পাটলিপুত্ৰ, মনত ৰাখিব পাটলিপুত্ৰ। বহুতে কয় পাটালিপুত্ৰ বুলি কয়, কিন্তু আমাৰ SCERT কিতাপত যেনেকৈ আছে SCERT, আমিতো গাইডবুক কোনোবা এজন ৰাইটাৰে লিখা কিতাপ নপঢ়োঁ, আমি ডাইৰেক্ট SCERT বা NCERT কিতাপ পঢ়োঁ। চ' পাটলিপুত্ৰ বৰ্তমান ক'ত আছে? পাটনাত। হ'ল, ইয়াত কি আছিলে? ৰাজধানী বা কেপিটেল পাতিছিলে। ছেকেণ্ড পইণ্টটো চোৱা, কিয় চাব কৈছোঁ বাৰে বাৰে। যদি চাকৰি কৰিব মন আছে অলপ টাইম ইউজ কৰক, কষ্ট কৰক। কাৰণ প্ৰত্যেক মাহে যদি 30,000ৰ পৰা 40,000 যদি চেলাৰী বিচাৰে তেতিয়াহ'লে অলপ কষ্ট কৰিব লাগিব, উপায় নাই। নেক্সট পইণ্টটো চোৱা, টোপনি ক্ষতি কৰিব লাগিব, স্বাস্থ্য অলপ আনিও হ'বই, আৰু স্বাস্থ্য অলপ ডাউন হ'বই পঢ়া মানুহৰ। চাকৰি হোৱাৰ পিছত এনেও অট'মেটিক বডি ফিগাৰ চব বনি আহিব, টেনশ্যন ল'ব নালাগে। ছেকেণ্ড কুৱেশ্যনটো চোৱা, এই ডাইনেষ্টিৰ লাষ্ট কিং কোন আছিলে? শেষৰজন ৰজা কোন আছিলে? এইটো সুধিব পাৰে। বৃষদ্ৰথ আছিল মৌৰ্য সাম্ৰাজ্যৰ শেষৰজন ৰজা। অ'কে, লাষ্ট কিং কোন আছিলে? বৃষদ্ৰথ আছিল, মনত ৰাখিব। পৰৱৰ্তী সময়ত এনাপতি পুষ্যমিত্ৰ সিংহই সিংহাসন দখল কৰি শুংগ বংশ আসন পাতনি মেলে। তাৰপিছতে ইয়াতে আৰু এটা কৈছোঁ দেই, কলিংগৰ কথাটো দে মই ইয়াতে ডিচনেল ইয়াৰ লগত লিংক নাই, কিন্তু কিতাপত পালোঁ যেতিয়া লিখি দিলোঁ। কলিংগৰ বৰ্তমান নাম উৰিষ্যা। সুধিব পাৰে কলিংগ বৰ্তমান কোনখন ৰাজ্যত অৱস্থিত, বা কলিংগ কোনখন ৰাজ্যৰ পুৰণি নাম আছিলে? চ' মনত ৰাখিব উৰিষ্যা। অ'কে, উৰিষ্যাৰ কেপিটেল কি হয়? কমেণ্টত কমেণ্ট কৰি জনাবা। তাৰপিছতে চোৱা, গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা, ইয়াৰে কাৰেক্ট এনচাৰ হ'ব কি হ'ব? 4টা অপশ্যন আছে ইয়াতে। অপশ্যন আছে চন্দ্ৰগুপ্ত 1, চন্দ্ৰগুপ্ত 2, সমুদ্ৰগুপ্ত আৰু শ্ৰীগুপ্ত। শ্ৰীগুপ্তটো নহয়েই, চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব সমুদ্ৰগুপ্ত। অ'কে, আৰু সেই কুৱেশ্যনটো বহুত ব্ৰেণ্ডেড কুৱেশ্যন হয়, প্ৰায় এক্সামটোত সোধে। ইণ্ডিকা কোনে লিখিছিলে? হু ৰট ইণ্ডিকা? বহুত ইম্পৰ্টেণ্ট। অপশ্যন এত আছে মেগাস্তানী, অপশ্যন বিত আছে পা ইহান, অপশ্যন চিত আছে ইউএনচাং আৰু অপশ্যন চিত আছে চাণক্য। চাণক্য এইটো লিখা নাই, ইউএনচাঙো লিখা নাই, জানো এই দুটা অপশ্যনৰ ভিতৰত হ'ব। আমি এক্সামত এনেকৈ স্কিপ কৰিব পাৰোঁ। চ' ইয়াতে কাৰেক্ট এনচাৰ হ'ব মেগাস্তানী। এতিয়া ইণ্ডিকাৰ বিষয়ে পঢ়োঁ বা ইয়াৰ লগত ৰিলেটেড কিছুমান পইণ্ট চাওঁ। এইটো চোৱা, মেগাস্তানী কিমান ইম্পৰ্টেণ্ট পইণ্ট চাবা হা। মেগাস্তানিছ গ্ৰীক ৰজা চেলকাছে প্ৰথম চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ দূত হিচাপে পঠিয়াইছিলে। এতিয়া কথাটো হ'ল, প্ৰথম চন্দ্ৰগুপ্ত ৰাজ্যলৈ দূত হিচাপে অহা হ'ল গ্ৰীক দূতজন কোন আছিলে? বা এনেকৈ আহিব, মেগাস্তানী কোনখন দেশৰ বা ৰাজ্যৰ কি আছিলে? দূত আছিলে, বা কোনজন ৰজাৰ আসন কালত ভাৰতলৈ আহিছিলে? মনত ৰাখিব চন্দ্ৰগুপ্ত 1, বা প্ৰথম চন্দ্ৰগুপ্তৰ আসন কালত গ্ৰীক ৰজাৰ দূত মেগাস্তানীয়ে ভাৰতলৈ আহিছিলে। এই পইণ্টটো মনত ৰাখিবা। আৰু যেতিয়া এখেত ইণ্ডিয়াত আছিলে, আমাৰ ভাৰতত আছিলে, এই সময়খিনিতেই ইণ্ডিকাখন লিখা হৈছিলে। এতিয়া ক্লিয়াৰ হ'ল মেগাস্তানিছে কি লিখিছিলে? ইণ্ডিকা লিখা হৈছিলে। অ'কে, তাৰপিছত ছেকেণ্ড পইণ্টটো চোৱা, পাহয়া হ'ল। এতিয়া নামবিলাক অলপ ক্ৰিটিকেল। তেওঁ এগৰাকী চীন তীৰ্থযাত্ৰা আছিলে। এতিয়া
ক'ৰ পৰা আহিছিলে ফায়ানে ক'ৰ পৰা আহিছিলে চীনৰ আছিলে চীনৰ তীৰ্থযাত্ৰা আছিলে আৰু তেওঁ কেতিয়া আহিছিলে ভাৰতলৈ দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ভাৰতলৈ আহিছিলে দেই দ্বিতীয় চন্দ্ৰগুপ্ত টু একেতৰ আসন কালত একেতে ইণ্ডিয়ালৈ আহিছিলে মনত ৰাখিব কেতিয়াবা মেটচিং কৰিব আহে হ'ল কোনখন দেশৰ আছিলে বা কেতিয়া আহিছিলে কোনজন ৰজাৰ আসন কালত আহিছিলে এনেকৈ সোধে পৰীক্ষাবিলাক আজিকালি পৰীক্ষাবিলাক বহুত কিবা হৈছে মানে অলপ ক্ৰিটিকেল কুৱেশ্যন সোধে ভিতৰৰ পৰা সব মনত ৰাখিব তাৰপিছতে ইউএন চাং এইটো স্পেলিংটো বহুত লৈ আছে ইউএন চাং অ'কে ইউএন চাং অ'কে তেওঁ এগৰাকী চীন পৰিব্ৰাজক আছিল তেওঁ প্ৰাচীন ভাৰতৰ ৰজা হৰ্ষবৰ্ধন ৰাজ খালত ভাৰতলৈ আহিছিল বহুত ইম্পৰ্টেণ্ট পইণ্ট এইটো আসামৰ লগতো ৰিলেটেড এতিয়া সুধিব পাৰে ইউএন চাঙে ভাৰতৰ কোনজন ৰজাৰ আসন কালত আহিছিলে বা ভ্ৰমণ কৰিছিল তেতিয়া হ'ব হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত একেদৰে ভাৰতলৈ আহিছিলে আৰু বিহাৰ উত্তৰ প্ৰদেশ এইখিনি এৰিয়াত হৰ্ষবৰ্ধনে কি কৰিছিলে ৰাজত্ব কৰি আছিলে আৰু হৰ্ষবৰ্ধনৰ লগত আমাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ কি আছিলে সম্পৰ্ক ভাল আছিলে মানে একেতৰ বন্ধুত্বসুলভ সম্পৰ্ক আছিলে আৰু একেতৰ থ্ৰুৱেদি ইউএন চাঙক কামৰূপলৈ নিমন্ত্ৰণ কৰিছিলে আৰু কামৰূপত থাকি কামৰূপলৈ আহি এই ইউএন চাঙৰ চিইউকি গ্ৰন্থত কামৰূপৰ বিষয়ে লিখা আছে মনত ৰাখিব এতিয়া ইয়াতে কেইটামান পইণ্ট মনত ৰাখিব দেই কি পইণ্ট মনত ৰাখিব লাগিব মেগাস্তানী ক'ৰ পৰা আহিছিলে এইটো হ'ব গ্ৰীকৰ পৰা হ'ল কাৰ ৰাজত্ব কালত আহিছিলে চন্দ্ৰগুপ্ত হ'ল প্ৰথম চন্দ্ৰগুপ্তৰ ৰাজত্ব কালত আহিছিলে আৰু ইণ্ডিকা লিখিছিলে একেতে আৰু ফায়ান ক'ৰ পৰা আহিছিলে এইটো চীনৰ পৰা আহিছিলে কাৰ দিনত আছিলে দ্বিতীয় চন্দ্ৰগুপ্ত তাৰপিছত 3 নম্বৰ পইণ্টত আছে কোনে ইউএন চাংটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে একেটা আহিছিলে কি কাৰ ৰাজত্ব কালত হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত আহিছিলে আৰু অসমলৈ বা কামৰূপলৈ কোনে নিমন্ত্ৰণ কৰিছিলে কুমাৰ ভাস্কৰ বৰ্মন হয় বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে কি কৰিছিলে নিমন্ত্ৰণ কৰিছিলে আৰু নিমন্ত্ৰণ কৰি কামৰূপত কেইবাদিনো আছিলে আৰু সেই সময়খিনিতে চিইউকি গ্ৰন্থ লিখিছিলে এতিয়া চিইউকি গ্ৰন্থ কোনে লিখিছিলে চ' ইউএন চাং হ'ব অ'কে আৰু এই কুৱেশ্যনটো একদম বাৰে বাৰে আহি থকা কুৱেশ্যন ইয়াতে সুধিছে আমাক জন ধৰ্মত মুঠতে কেইজন তীৰ্থাংকৰ থকা বুলি বিশ্বাস কৰা হয় কেইজন তীৰ্থাংক আছে অপশ্যন এ আছে 12 অপশ্যন বি 24 অপশ্যন চি 30 এণ্ড লাষ্ট অপশ্যনত আছে 72 চ' কিমান হ'ব বহুতে ভাবিছে চাগে 72 তীৰ্থাংক 72 নহয় মহাবীৰে 72 বছৰ বয়সত মৰিছিলে কিন্তু জন ধৰ্মত তোমাৰ 24 জন হ'ল 24 জন কি আছিলে তীৰ্থাংকৰ আছিলে মনত ৰাখিব অ'কে নেক্সট পইণ্ট ইম্পৰ্টেণ্ট পইণ্ট উইদাউট কনচেপ্ট উইদাউট ৰিলেটেড টপিকছৰ থ্ৰুৱেদি আমি শালিকা নিচিনাকৈ জাম্প মাৰি নপওঁ আমি এটা টপিকে চাম কিন্তু কনচেপ্ট ইয়াৰ লগত ৰিলেটেড গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব লাগিব আৰু এইখিনি কুৱেশ্যন একদম একুৰেট এনচাৰ ইয়াৰ পৰা কুৱেশ্যন আহিব আৰু মই যেনেকৈ পঢ়াইছোঁ SCRT আৰু NCRT কিতাপত যেনেকৈ আছে যিবিলাক ডাটা দিয়া আছে এইমতে এনচাৰকে বিলাক কাৰেক্ট বুলি ধৰা হয় চ' মনত ৰাখিব কোনোবাই ৰাইটাৰে লিখা এনচাৰকে এইটো শুদ্ধ অফিচিয়েল এনচাৰকে নহয় SCRT NCRT কিতাপত যেনেকৈ আছে এইখিনি মতে এনচাৰকে এইবিলাক চেক কৰে অপশ্যন এতিয়া ইম্পৰ্টেণ্ট পইণ্টে ক'ম ন ইম্পৰ্টেণ্ট পইণ্ট এতিয়া 24 জন আছে ক'লোৱে আৰু প্ৰথমজন তীৰ্থাংকজন কোন আছে জন ধৰ্মত ধৰ্মৰ প্ৰথমজন তীৰ্থাংকৰজন কোন আছিলে প্ৰথম তীৰ্থাংকৰজন কোন আছিলে চ' ঋষভনাথ বা আদিনাথ বুলি কোৱা হয় বুজি পালেনে আৰু লাষ্ট তীৰ্থাংকৰজন কোন আছিলে মহাবীৰ একদম বহুত ইম্পৰ্টেণ্ট পইণ্ট মই কৈছোঁ
লাষ্টৰজন কোন আছিলে মহাবীৰ আছিলে আৰু প্ৰথমজন তীৰ্থংকৰ কোন আছিলে ঋষভ নাথ বা আদিনাথ বুলি কয় এইটো আহিছিলে কোনোবা এটা এক্সামত প্ৰায় আহি থাকে এইবোৰ এইটো ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট পইণ্ট কৈছোঁ মই এইটো মনত ৰাখিব তাৰপিছত অপশ্যন বিটো চোৱা মহাবীৰে কি কৰিছিলে জন ধৰ্ম কি ভাষাত প্ৰচাৰ কৰিছিলে যেনেকৈ আমাৰ অংকৰ মাধৱে যিকোনো বস্তু কি হ'ল লিখিছিলে হ'ল যে বৰগীত কিয়ত ব্ৰজাৱলী ভাষাত লিখা হৈছিলে হয়নে নহয় এনেকৈ বা এনেকৈ প্ৰচাৰ কৰিছিলে বা নাটকবিলাক লিখিছিলে সংস্কৃত মিশ্ৰণ কৰি হয় অ'কে তেনেধৰণে ইয়াতো কি ভাষা ব্যৱহাৰ কৰা হৈছিলে প্ৰাকৃত ভাষা ব্যৱহাৰ কৰি পেলাই ধৰ্ম প্ৰচাৰ কৰিছিলে মহাবীৰে মনত ৰাখিব তাৰপিছত 3 নম্বৰ পইণ্টটো এইটো সোধে জন ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি চ' এইটো হ'ব কল্পসূত্ৰ কি নাম কল্পসূত্ৰ মনত ৰাখিব ইয়াতে তীৰ্থংকসকলৰ বিষয়ে কি আছে তোমাৰ উল্লেখ কৰা আছে এতিয়া তীৰ্থংক মানে কি বহুতে চাগে ডাউট হৈছে চ' মই ইয়াতে এটা স্ক্ৰীনত লগাই দিছোঁ সেইখিনি চাই ল'বা কি 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 অৰ্থটোৱে কি বুজায় ইয়াৰ পাছত আহিলে গৌতম বুদ্ধৰ নাম এইটোতো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় গৌতম বুদ্ধ কোন ধৰ্মৰ প্ৰৱৰ্তক আছিল এতিয়া বুদ্ধ আছে যেতিয়া বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিলে অ'কে এইটোতো জানেই সকলোৱে কিন্তু আমি জানিম যে ইয়াৰ লগত লিংক থকা ইম্পৰ্টেণ্ট পইণ্টখিনি ইয়াত চোৱা গৌতম বুদ্ধৰ জন্ম হৈছিলে নেপালৰ কপিলাবস্ত ক'ৰ হৈছিলে জন্ম কপিলাবস্ত হৈছিলে নেপালৰ ৰাজধানী কি কাঠমাণ্ডু হয় দেই কাঠমাণ্ডু হয় এইটো মনত ৰাখিবা তাৰপিছতে ইয়াতে কি হ'ব লুম্বিনী বুলি কেতিয়াবাই থাকিব পাৰে অপশ্যনত কপিলাবস্ত নাথাকিলে লুম্বিনী থাকিব পাৰে এইকাৰণে মই লুম্বিনীটো ব্ৰেকেটৰ ভিতৰত লগাই দিছোঁ এখন ৰাজ পৰিয়ালত জন্ম হৈছিলে আৰু তেওঁৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ বাপেকে সেই নামটো দিছিলে কি নাম দিছিলে সিদ্ধাৰ্থ অ'কে এই নামটো দিয়া হৈছিলে তাৰ পাছৰ পইণ্টটো চোৱা এটা কুৱেশ্যন নম্বৰ 7ত আছে বুদ্ধই জ্ঞান লাভ কৰিবলৈ কোন ঠাইত তপস্যা কৰিছিলে মেডিটেশ্যন ক'ত কৰিছিলে ইয়াতে 4টা অপশ্যন আছে আৰু সেই 4টা অপশ্যনৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব বোধগয়া অ'কে বোধগয়া ঠাইত এখেতে তপস্যা কৰিছিলে ইয়াৰো ইম্পৰ্টেণ্ট পইণ্ট আছে ইয়াৰ লগত ৰিলেটেড ইয়াত চোৱা এখেতে ক'ত তপস্যা কৰিছিলে এইটো বোধগয়া অ'কে বোধগয়া ঠাইত এখেতে তপস্যা কৰিছিলে তাৰ পাছতে ইয়াতে কৈছে এজোপা গছৰ নামটো দে কি গছৰ তলত তপস্যা কৰিছিলে তেতিয়া হ'ব বনায়ন ট্ৰী থাকিব পাৰে বা আহঁত গছ থাকিব পাৰে আহঁত গছৰ তলত এখেতে কি কৰিছিলে তপস্যা কৰিছিলে ক্লিয়াৰ আকৌ ইয়াতে কৈছে আৰু যিজোপা গছৰ তলত মানে আহঁত গছৰ তলত যিহেতু তপস্যা কৰিছিল আৰু তপস্যা কৰাৰ কাৰণে তাতে জ্ঞান লাভ কৰিছিলে এইকাৰণে এই গছজোপাক বুদ্ধিক্ৰম বুলি কোৱা হয় এতিয়া পইণ্টটো কেনেধৰণৰ মনত ৰাখিব দেই মনত ৰাখিব লাগিব যে যিজোপা গছৰ তলত মানে কোনটো জেগাত বোধগয়াত কৰিছিলে আৰু কি গছৰ তলত তেতিয়াহ'লে আহঁত গছবিলাক এনেকুৱা বহুত কিবা হয় আহঁত গছৰ কি কৰিছিলে তলত কৰিছিলে আৰু তাতে জ্ঞান লাভ কৰিছিলে কাৰণে এই গছজোপাৰ নাম কি দিলে বুদ্ধিক্ৰম এটা বুদ্ধিক্ৰম একচুৱেলি কি হয় বুদ্ধিক্ৰম কি হয় বুলি ক'লে গছ লতা পানী নদীৰ নাম চ' এইটো হ'ব গছ অ'কে ঠিক আছে কিছুমান মিষ্টেক হয় নিজে টাইপিং কৰিবলগীয়া হৈ যায় মিষ্টেক হৈ যায় আৰু স্পীডত তাৰপিছতে ইয়াতে কৈছে কিমান বছৰ মায়ামুখ মানে কোনোবা এজন বেমাৰী মানুহক দেখিলে তাতে দেখি পেলাই গোটেইখিনি তাতে এখেতৰ যিখিনি মাইণ্ডছেট আছিলে সেই মাইণ্ডছেটটো সম্পূৰ্ণৰূপে সলনি হৈ মানে ৰাজ পৰিয়াল মানে ধনী পৰিয়ালত যিটো লাইফষ্টাইল সেই লাইফষ্টাইলটোক একেবাৰে ত্যাগ কৰি এখেতে নিজৰ ল'ৰা ছোৱালী গৃহ পৰিয়াল ত্যাগ কৰি 29 বছৰত বনবাসলৈ যায় অ'কে
বা ঘৰ ত্যাগ কৰে এইটো নাহে বাৰু বুদ্ধিক্ৰম এই পইণ্ট কেইটা আহিব এইখিনি ওকে নেক্সট কুৱেশ্যন নম্বৰ 8 বুদ্ধদেৱ তেওঁৰ প্ৰথম বাণী ক'ত প্ৰচাৰ কৰিছিল অপশ্যন এ আছে নালান্দা ইউনিভাৰ্চিটিৰ কথা সকলোৱে শুনিছে চ' নালান্দা ইউনিভাৰ্চিটি ক'ত আছে মোক কমেণ্টত কমেণ্ট কৰি জনাবা তাৰপিছত সাৰনাথ আছে বিক্ৰমশীল আছে আৰু বুধ গয়া আছে চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি সাৰনাথত এখেতে কি কৰিছিলে প্ৰচাৰ কৰিছিলে আৰু তাতে কৈছিলে যে মানুহে জীৱন যাপন কৰিবলৈ যিকোনো জীৱক বলি দিব নালাগে যজ্ঞ দিব নালাগে তেজৰ বলি বা জীৱ জন্তুক পূজা দিব নালাগে হ'ল কি কৰিব লাগে জীৱ হত্যা বা জীৱক বলি দিব নালাগে বলিদানৰ প্ৰতি কি নকৰে একেতে বিশ্বাস নাছিলে আৰু জাতিভেদ আমাৰ জাতিৰ মাজতে মিচিং দেউৰী কছাৰী বা উচ্চ জাতি নিম্ন জাতি হ'ল বামুণ কলিতা দাস এইবিলাক যে আমুক তামুক এইবিলাক যিখিনি বিভেদ আছিলে এইখিনি কি কৰিছিলে একেতে অপ'জ কৰিছিলে এইখিনি বাধা দিছিলে চ' বা বিৰোধ কৰিছিলে এইটো মনত ৰাখিবা এইটো ভাল জীৱন যাপনৰ বাবে বলি বিধানৰ প্ৰয়োজন নাই মানে অ'কে আৰু কি পূজা কৰিছিলে মূৰ্তি পূজা কৰিছিলে দেই গছৰ মূৰ্তি পূজা বুলি ক'ব লাগিব জৈন ধৰ্মসকলে মূৰ্তি পূজা কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9টো চোৱা 9ত কোৱা আছে বুদ্ধদেৱৰ মৃত্যুৰ পিছত বুদ্ধ ধৰ্ম কোন দুটা ভাগত বিভক্ত হৈছিলে ইয়াতে 4টা অপশ্যন আছে আৰু সেই 4টা অপশ্যনৰ ভিতৰত অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব হিনায়না আৰু মহায়না নামেৰে দুটা ভাগত বিভক্ত কৰা হৈছিলে আৰু ইয়াতো মই লগাই দিছো হিনজান বা মহাজান কি হয় এইখিনি গোটেইখিনি চাই ল'ব পাৰিবা তাৰপিছত কুৱেশ্যন নম্বৰ এইটো ক'লোৱে কুৱেশ্যন নম্বৰ 10 বুদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি গ্ৰন্থ ওকে কিতাপখনৰ নাম কি সুধিছে বুদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি অপশ্যন এ আছে বেদ পুৰাণ ত্ৰিপিটক আৰু মিলিন্দা পয়হা ওকে চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব ত্ৰিপিটক ওকে ত্ৰিপিটক হয় ইয়াৰ গ্ৰন্থখনৰ নাম আৰু কি লেংগুৱেজত লিখা হৈছিলে লেংগুৱেজটো কি আছিলে পালি লেংগুৱেজত লিখা হৈছিলে মনত ৰাখিব ত্ৰিপিটকখন কি লেংগুৱেজত লিখা হয় তেতিয়াহ'লে ক'ব লাগিব ইয়াতে থাকিব পাৰে সংস্কৃত মৈথিলী পালি হ'ল এনেধৰণৰ কিছুমান লেংগুৱেজ থাকিব পাৰে চ' মনত ৰাখিব পালি লেংগুৱেজত লিখা হয় তাৰপিছত সেই কুৱেশ্যনটো এটা কালচাৰৰ লগত ৰিলেটেড কুৱেশ্যন হয় এইটো জনগোষ্ঠীৰ লগত দনিপল মানে ছান এণ্ড মুন ৰূপত দনিপলৰ ৰূপত সূৰ্য আৰু চন্দ্ৰ সূৰ্য আৰু চন্দ্ৰক কোন কোন জনগোষ্ঠীয়ে পূজা কৰে এইটো আমাৰ মিচিং মানুহে কৰে চ' অপশ্যনটো ওলাই গ'ল দেখোন দনিপল মানে ছান এণ্ড মুন দনিপলক ভগৱান এজ এ গড হিচাপে আমি বিলিভ কৰোঁ অ'কে গছক আমি গড হিচাপে মানো অ'কে ঠিক আছে আদি মানে অৰুণাচলত থকা আদি মানুহ আদি মিচিং বুলি কয় আগতে মিচিঙে আছিল আমি বোলে আদি মানুহ আছিলে অৰুণাচলৰ আগতে আছিলে তাৰপিছত নদীৰ কাণে আহি পেলাই মানে আমি আছামলৈ আহি গ'লোঁ চ' এইটো কনচেপ্ট আছে আই থিংক এইটো অন্ধবিশ্বাস এনে কি হয় অ'কে কিন্তু কিছুমান ভাষা মিল আছে অৰুণাচলৰ মানুহৰ লগত আমাৰ চ' এইটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি আদি আৰু মিচিং নেক্সট কুৱেশ্যন এইটো ক'লোঁ তাৰপিছত আজিৰ ছেশ্যনৰ লাষ্ট কুৱেশ্যন নম্বৰ 12ত আছে কি মাও ফলাং পবিত্ৰ অৰণ্য কোনখন ৰাজ্যত অৱস্থিত ইয়াতো অৰুণাচল আছে আসাম আছে মেঘালয় আছে আৰু নাগালেণ্ড চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব মেঘালয় চ' 12টা কুৱেশ্যন ডিছকাছ কৰিলোঁ কুৱেশ্যন কিন্তু 12টা ইয়াৰ লগত নাই কমি 3টাকে মই 36টা কনচেপ্ট বা ৰিলেটেড লিংক থকা পইণ্ট ডিছকাছ কৰিছোঁ চ' মনত ৰাখিব 3×36 আৰু নেক্সট ভিডিঅ'ত আমি মেথছৰ নাম্বাৰ ছিষ্টেমৰ ওপৰত ডিছকাছ কৰিম
নাম্বাৰ ছিষ্টেম মানে কি অযুগ্ম সংখ্যা যুগ্ম কম্পজিট প্ৰাইম প্ৰাইমছ ইভেন হ'ল এই গোটেইখিনি ছিষ্টেমৰ ওপৰত আলোচনা কৰিম চ' যিসকলে আমাৰ ইউটিউব চেনেলত নিউ কামাৰ্ছ হয় চাব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো অন কৰি ৰাখিব চ' ধন্যবাদ আৰু যিসকলক PDF লাগে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে এই লিংকত গৈ জইন হৈ ল'বা মই PDF তাতে শ্বেয়াৰ কৰি দিম তাৰ পৰাই ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিবা চ' থেংক ইউ ছ' মাষ্ট